চ' গাইজ কেনেকুৱা লাগিছে প্ৰথমতে সেইটো কৈ লোৱা চ' মই বৰ্তমান আছোঁ গুৱাহাটীত এণ্ড মোৰ ইয়াত কিছুমান পাৰ্চনেল কামৰ কাৰণে আহিছিলোঁ আৰু এতিয়া মই তোমাৰ জোৰত তিনিআলিত আছোঁ ইয়াত ৰুম দিছে মোক দেন তোমাৰ ইয়াত এতিয়া মই মানে অকণ ওলাই যাব লাগে চ' এতিয়া মানে এইকেইদিন মোক ব্লগ চ' পোৱা নাছিলোঁ বহুত কষ্টও পালোঁ আহোঁতে মানে অৱস্থা বেয়া হৈ গ'ল আৰু ইমান লং জাৰ্ণি মানে কৰি মেলি বাছত তাকো চ' অলপ প্ৰব্লেমটো হয় চ' তেনেকৈ এতিয়া মই গুৱাহাটীৰ পৰা ফাৰ্ষ্ট টাইম আহিছোঁ মই একো চিনি নাপাওঁ চ' ইয়াৰ ৰেপিড' চলাই তাৰপৰাই মোৰ ইয়াত যোনটো ক্ল'জ ফ্ৰেণ্ড মানে সিদ্ধাৰ্থ ঘৰত যাম এতিয়া মানে তাৰ লগত অলপ কাম আছে মানে ফুৰিম আৰু মোৰো অলপ কাপোৰ ল'বলগীয়া আছে দেন তোমাৰ সি আহি আছে এতিয়া খালি সি কৈছে ফোন কৰি কৈছে হেলমেট আনিছে না ইয়াত মানে দুটা ডাবল হেলমেট লাগে আজিকালি জানাই আৰু নহ'লে চেছ লৈ পেলাব পুলিচে পাই গ'লে চ' এতিয়া আমি যাম অকণ ওলাই তাৰপিছত সিদ্ধাৰ্থ আৰু মই ক্ল'জ ফ্ৰেণ্ড মানে পূৰা চাইল্ডহুড মানে একেবাৰে সৰুৰ পৰা মানে ক্লাছ 1 মানৰ পৰা দুইটা মানে একেলগে পঢ়া আৰু সি তাত আগতে আমাৰ দেৰগাঁৱত আছিলে এতিয়া ইয়ালৈ শ্বিফ্ট হ'ল গুৱাহাটীত থাকে ফেমিলিৰ লগত তাৰ ককাইক এটা আছে ককাইটো নাই আদিত্যদাও মোৰ লগত বহুত ভাল চিনি পাওঁ মানে আগৰ পৰাই তো আগতে মানে সিহঁতৰ ঘৰতে থাকোঁগৈ সিও আহে আমাৰ ঘৰতে তেনেকৈ মানে একেলগে আছিলোঁ ভাল লাগিছিলে সেইবোৰ টাইম মানে এতিয়া নাই আৰু চ' এতিয়া সি কেতিয়াবা দেৰগাঁও গ'লে লগ কৰে মোক আৰু মইতো এইবাৰ গুৱাহাটী ফাৰ্ষ্ট টাইম আহিছোঁ চ' এতিয়া তাক লগ পাম সি তলত আহি আছে ৰৈ আছে চাগে মেবি ক'ত আহি গ'ল সি ৰৈ আছোঁ বাৰু দেখাইছোঁ বা চ' এইটোৱে এপাৰ্টমেণ্টত মানে তোমাৰ একেবাৰে টপ ফ্ল'ৰত আছিলোঁ মই একেবাৰে ওপৰত মানে 4টা মহল আছে চ' কালি মানে ভৰিত অকণমান দুখ পালোঁ মই পৰি গ'লোঁ শ্লিপ হৈ বাথৰুমত তাৰপৰা এতিয়াও খোজে কাঢ়িব পৰা নাই বিষাই আছে মানে আই ডোণ্ট ন' ইয়াৰ মই ব্লগ শ্বুট কৰিব পৰা নাই খোজে কাঢ়িব পৰা নাই এখন স্কুটিত বহিব পাৰিম নে নাই ঠিক নাই ইয়াৰ এই জোৰ তিনিআলি ৰৈ আছে লেটছ গো গাইছ মই ইয়াতে আছিলোঁ দয়া ভাই গুৱাহাটীৰ গলিত ঘূৰি আছে এতিয়া এইবিলাক ভাই হয় আগতে একেলগে আছিলোঁ এতিয়া চাইল্ডহুড ফ্ৰেণ্ড এতিয়া ডাঙৰ মানুহ হৈ গ'ল কাৰণে ডাঙৰ মানুহ আমি নহয় ডাঙৰ মানুহ ডাঙৰ চহৰত থাকে আমি আৰু মিডল ক্লাছ ফেমিলিৰ মানুহ দেৰগাঁৱতে লটি গ'লোঁ চ' ইয়াৰ নাম হৈছে সিদ্ধাৰ্থ শৰ্মা সৰুৰ পৰা একেলগে পঢ়া আমি 1 মানৰ পৰা পঢ়া আমি নহয় তই ক্লাছ 8ত ইয়ালৈ আহিলি মানুহটো হেণ্ডচাম আছে আৰু ছিংগুলো আছে তাকে এতিয়া আমি অকণমান মানে মোৰ জাম্পাৰ এটা কিনিব লাগিব কাৰণ এইকেইটা অলপ মানে কালি য'ত গৈছিলোঁ তাত বহুত বেছি ধূলি সেইবাবে মানে কি গোটেই অলপ লেতেৰা হৈ আছে সেইটো কাৰণে এতিয়া আমি ফেঞ্চি যাম হয়নে ফেঞ্চি অ'কে লেটছ গো मैंने छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनो जरा जिस्म का शौक नहीं दिल दीवाने तेनो बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल চ' ইয়াত বহুত বেছি ভিৰ মানে আৰু মই এইটো লৈ ল'লোঁ চ' গাইছ এইখনে ফেঞ্চি বজাৰ আৰু এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বা ইয়াত বহুত বেছি ভিৰ দয়া বাই গুৱাহাটী গলিয়ে ঘূৰি ফুৰিছে চামে দাড়ি হয় দাড়ি হয় ইয়াৰ পৰা স্পেচিয়েল গাড়ী এটা আছে এইটো অলপ পাছত গৈ যাম ফেমিলিত আমি ভোক লাগিছে কিবা এটা খাওঁগৈ ম'ম' খামগৈ দেই ম'ম'টো খাম তাৰ আগতে নাৰিকল পানীটো খাই লওঁ হা ভাই কেমেৰা অন আছে তো কোনফালে যাবি এতিয়া অ'কে मोहब्बत वाला झूठा है साजन बिन सजनी चांद बिन चांदनी नी हाय सजना दिल मैनू छड़ के नहीं जाना बिना तेरे मैनू मिल दी सजा हाय सजना दी तेनू बाहां विच भर लूं मैं होना कदे मुझे से চ' এইখন চোৱা মোৰ বেক চাইডে এখন কটন কলেজ গুৱাহাটী কটন কলেজ আৰু সিদ্ধাৰ্থ ইয়াতে পঢ়ে এণ্ড আপ হাম ম'ম' খায়েংগে চ' গাইজ আমি এতিয়া বৰ্তমান আছোঁ বেলি ভিউ এণ্ড ভিউটো দেখাইছোঁ বেলিৰ
চ' ফাইনেলি কি হ'ল মই সেইটো ৰুম এৰি দিলোঁ মানে এৰা নাই মোৰ বেগ চেগ চব তাতে আছে আৰু কাইলৈ যিহেতু সেইটো কাম এটা আছে বাৰু সেইটো তোমালোকক পাছত জনাম এতিয়া মই আছোঁ যাওঁ ভাই নমস্কাৰ চবতকৈ ডাঙৰ ইউটিউবাৰ মোৰ মানে ভাগ্য এখন গেলা যে ইয়াৰ লগত আহিবলৈ পাইছোঁ ইয়াক মোৰ কেমেৰাত ওলাব পাইছোঁ চ' ইয়াৰো ভাল লাগে মানে বিদেশত আপোন মানুহ দুইটা ডেৰগাঁৱৰে হয় খালি ঘৰ ওচৰা আছে মানে চ' বহুতে জানে আৰু তুমি যে কৈছিলা কিবা এটা বনাম বুলি ব'লাম ঘৰ গৈ এটা ডাঙৰ প্ৰজেক্ট আহি আছে একদম মোৰ চেনেলত আহিব নিবিৰা চেনেলটোত মোক ইয়াক দেখিব মোক দেখিব অংশুৰক দেখিব আমাৰ চবকে দেখিব ডেৰগাঁৱত যিমান ইউটিউবাৰ আছে চবকে পাব আৰু একদম খণ্ড হিচাপত আহিব চিৰিজ টাইপৰ 3-4টা আহিব এপিছড চ' আজি মই মানে ইয়াৰ ৰুমতে থাকিম আৰু বেটা হোৱা আহে তুম চ' এতিয়া আমি অলপ চিল মাৰিম গাইজ মইতো এতিয়া বৰ্তমান আছোঁ নিবিৰৰ ৰুমত আৰু নিবিৰ মানে অলপ ওলাই গৈছে কিবা কিবি তাৰ শ্বপিঙৰ কাম আছে বোলে চ' শ্বপিং কৰিব গৈছে এণ্ড মই ৰুমতে একেলা অকলে মানে কি ক'ম বোৰ পাই আছোঁ বে আৰু এতিয়াতো তেনেকৈ একো প্লেন নাই মই এতিয়া অৰ্ডাৰ কৰিছোঁ খানাটো খাম তাৰপিছত শুই যাম আৰু একেবাৰে মৰ্ণিং নাজানো কিবা আমি কণ্টেণ্ট চাগে ৰাতি লিখিম নিবিৰৰ চেনেলত পাব সকলোৱে চাবা যদি মানে বনাওঁ চ' এতিয়া তাৰপিছতো তোমাৰ 28ত আমি বেক হৈ যাম দুটা মানে একেলগে যাম ডেৰগাঁও সিও ডেৰগাঁও যোৱা প্লেন আছে মানে চ' 28ত আমি বেক হৈ যাম আৰু কি ক'ম 28ত মানে নগাঁৱত মানে মই কোৱা নাই একচুৱেলি সিহঁতক মানে চ' নগাঁও মানে গেলা মোৰ ফেমিলি মেম্বাৰবিলাকে মানে সি মিটআপ পাতিছে মানে মিটআপ বুলি নহয় মানে সকলোকে মই লগ পাম কাৰণ কেলৈ মোৰ ছাবস্ক্ৰাইবাৰ মোৰ জান হয় মানে চ' সকলোকে মই লগ পাম আৰু নগাঁও 28 জগন্নাথ টেম্পল তাত সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ নিবিৰ আহি কেইটা বজাত পায় মোৰ হিচাপ নাই চ' সেইটো কাৰণে মই নিজে কি কৰিলোঁ চুইগি মাৰি দিলোঁ চ' ইয়াতোতো এইবোৰ ডেলিভাৰীবিলাক ফাষ্ট ন চ' এইটো কিটচেন নেক্সট ছেকেণ্ড কি আছে দেখাই আছোঁ এই ঘৰত ন মায়েতো বনাই মেলি দিয়ে চ' ইয়াত মানে কি হয় ইয়াত বনাবলৈ মানে ইহঁতি অহা কিমান দেৰি হয় একো হিচাপ নাই মানে চ' মই দিনত খাইছিলোঁ বিৰিয়ানী খাইছিলোঁ বাৰু তাৰপৰা এতিয়া মই ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ দিছ ইজ টিচু টমেটো চচ কেলা এইবোৰ নাখাওঁৱে এনেও এনেই দি দিয়ে ইহঁতি ভোক লাগিছে ইয়াত ভোক লাগিছে কৈছে মই কাৰণ কেলৈ দিনত মানে তোমাৰ মই কেইটাত 12:30মান বজাতে খাইছিলোঁ মানে চ' তাৰপৰা এতিয়ালৈকে একোৱেই খোৱা নাছিলোঁ মানে বাহিৰত মানে কিছু য'তে খাব ভয় লাগে ন অথনি সিদ্ধান্তৰ লগত ম'ম' খাইছিলোঁ বাৰু বা হ'লেও এতিয়া ভোক লাগিছে কাৰণ এতিয়া বাজি গ'ল তোমাৰ 7:55 এইবিলাকে এইটো মানে ইহঁতি ভাত আহি কোনে বনাব সিহঁতি দুইটাই ওলাই গ'ল মানে মোৰ ৰুমটো অকলে এৰি মেলি আই ডণ্ট ন' ইয়াৰ মই খাই লওঁ বিৰাট ভোক লাগিছে এই নিবিহঁত ন এনেকুৱা লেতেৰাকৈ থাকে ৰুমটোত কি ক'ম আৰু এইফালে কিটচেনটো আছে চব মই খানা অৰ্ডাৰ চিকেন ফ্ৰাইড ৰাইচ আহিছিলে খালি এতিয়া খাবলৈ ন চামুচ নাই বে মই হাতেৰে খাবলৈ মই দেখাই আছোঁ এক ছেকেণ্ড হাঁহি মৰিবা বে ফটো আহিহঁতি নিবিৰটো আহিল বছৰিকে ন তাক মই ফোন কৰিলোঁ ভাই চামুচ ক'ত আছে বে ইয়াত চামুচ নাই চাকু এগালমান পেলাই থৈ দিছে চামুচ নাই চোৱা খানা আহি গ'ল চ' মই এতিয়া ভুজিয়া আছে ভুজিয়াটো ইয়াত মিলাই লৈ খায়ে টেষ্ট লাগিব বে বিকাজিটো ইয়াত মিলাই ল'ম বিকাজি ভুজিয়া খাই কোনে কোনে ভাল পায় কমেণ্ট কৰা বিকাজি মোৰ ফেভৰেট লগত দুডালমান থাকে না এনেকুৱা হালোৱা টাইপ অ'কে চ' সেইটো খাই মানে বিৰাট টেষ্টি লাগে হাতেৰে খাব লগা হৈছে ইয়াক আহক আজি ইমান দেৰি কৰিছে এতিয়াতো 8টা বাজি গ'ল বে নিবিৰ তুমি ক'ত আছা এতিয়া হাতেৰে খানাটো খাব লাগিব এক ছেকেণ্ডকে মাক কচম নিবিৰে ন মোক বহুত কষ্ট দিছে নিবিৰ কেলা আই হেট ইউ মায়ে ন ঘৰত একচুৱেলি এইটো কথা হয় ইহঁতি ৰুমত থাকে ন আৰু ঘৰৰ ফেমিলি কথাটো বেলেগ দিয়াচোন তেতিয়া ঘৰত মানে এতিয়া মাহঁতে বাঢ়ি মেলি ইয়াত নিজে অৰ্ডাৰ কৰি মেলি ভাই লোন পৰি গৈছে কি কৈছোঁ মই চামুচ নাই হাতেৰে খাব লগা হৈ গৈছে মানে চচটো দি দিছোঁ আৰু কি লাগিছে অ'কে তোমালোকে তাৰপৰা কোৱা চিৰিয়াছ টেষ্টি আছে বে বাহিৰৰ খানা নহ'লে খাই পোৱা নাই আমি মিডিল ক্লাছ ফেমিলি মানুহ সৰু মানুহ কেলা বা টেষ্টি আছে এণ্ড নিবিৰে আলু কাটিছে মাছ এতিয়া বৰ্তমান বাজিলে টাইমটো তোমাৰ 12:45
মোৰ চকুতকো খুৱাইছে বেয়া টোপনি লাগিছে বে মই এইকেইদিন মানে বিৰাট ভাগৰ আছোঁ বহুত কষ্ট হৈছে এইটো কেলা নিবিৰ জিন্দাবাদ ভাস্কৰ ভাস্কৰ টোপনি বে চ' এতিয়া নিবিৰে আলু কাটি আছে টাইম তোমাৰ বাজি গ'ল 12:45 এণ্ড এতিয়া ইয়াত ভাত চাত খোৱালে মেবি আমাৰ 2টামানতো বাজি যাবই এণ্ড মইতো ব্লগ মৰ্ণিং এডিট কৰিম এতিয়াতো ভুলতো এডিট কৰিব নাই চ' তাৰপিছত মৰ্ণিং এডিট কৰিম তাৰপিছত আপলোড কৰিম তাৰপিছত তোমাৰ 28ততো মোৰ প্লেন তেনেকৈ নাই বাট মানে কি নগাঁও পোৱালি দুটা মানে মাতি আছে চ' তাত যাব লাগিব ইহঁতক মানে লগ কৰিব লাগিব বেয়া চিঞৰ কৰিছে মিটাপ লাগে মিটাপ বুলি নহয় মানে চবকে লগ কৰিম চ' ভিডিঅ'টো ইমান দেৰি সমাপ্ত কৰিছোঁ যোনে ইমানকৈ চাইছে থেংক ইউ ছ' মাছ ৱাচিং মাই ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব 100K আৰু কিমান লাগে 1.3K বাই বাই আই লাভ ইউ रुके हैं क्योंकि बारिश तो आनी है ना